জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা 5জনক আজি জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে। এই মুহূৰ্তত আমি ডাঙৰ খবৰ দিবলৈ লৈছোঁ যে CID নজৰত থকা বা CIDৰ জিম্মাত থকা শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ আৰু জুবিন গাৰ্গৰ 2 দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক অৱশেষত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। আজি CID কাৰ্যালয়ৰ পৰা আদালতলৈ লৈ যোৱা হৈছিল আৰু আদালতে সকলোখিনি বিচাৰ কৰি ইতিমধ্যে 5জনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। এই মুহূৰ্তত ডাঙৰ খবৰ দিছোঁ যে অৱশেষত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ আৰু জুবিন গাৰ্গৰ 2 দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ ঠিকনা এতিয়া কাৰাগাৰ হৈ পৰিল। আৰু এই মুহূৰ্তলৈকে স্পষ্ট হোৱা নাই প্ৰকৃততে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ, সন্দীপন অথবা এই 2 দেহৰক্ষীক প্ৰকৃততে ক'ত ৰখা হ'ব তাক লৈও বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছিল যে অসমৰ কাৰাগাৰত ৰখা হ'ব নে বহিৰাজ্যৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ব এই অভিযুক্তক, তাক লৈ বিভিন্ন প্ৰশ্নৰ উদ্বেগ হৈছিল। কিন্তু এই মুহূৰ্তত আন এক খবৰ আহি পৰিছে যে বাক্সা জিলাত এই 5জন অভিযুক্তক ৰখা হ'ব বুলি জানিব পৰা গৈছে। বাক্সা জিলাৰ কাৰাগাৰত বৰ্তমান পৰ্যায়ত ৰখা হ'ব এই 5 অভিযুক্তক আৰু তাৰ বাবে ইতিমধ্যেই আৰক্ষী প্ৰশাসনে যথেষ্ট তৎপৰতাৰে এই 5 অভিযুক্তক বাক্সালৈ লৈ যোৱাৰ প্ৰস্তুতি চলাইছে। আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাই আছোঁ। মুঠতে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ আৰু জুবিন গাৰ্গৰ 2 দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যই সম্প্ৰতি CIDৰ জিম্মাৰ পৰা ন্যায়িক জিম্মালৈ আচলতে প্ৰেৰণ কৰা হৈছে আৰু সেই ন্যায়িক জিম্মাত কিমান দিন থাকে সেই কথা হয়তো আদালতে নিৰ্ণয় কৰিব। কিন্তু এই মুহূৰ্তত আন কিছুমান তথ্য আমি জনাব লাগিব যে এই 5গৰাকীৰ কিন্তু জামিন বিচাৰি কোনো ধৰণৰ আবেদন কৰা নহ'ল, অৰ্থাৎ বেল পিটিশ্যন এপ্লাই নকৰিলে এই 5 অভিযুক্তৰ বিৰুদ্ধে বাক্সা জিলাৰ কাৰাগাৰলৈ নিয়া হ'ব নে নহয় সেয়া হয়তো এতিয়াও স্পষ্ট নহয়। কিন্তু বৰ্তমান পাণবজাৰ থানালৈ লৈ যোৱা হৈছে শ্যামকানু, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ লগতে জুবিন গাৰ্গৰ 2 দেহৰক্ষীক পাণবজাৰ থানাত কিছু সময় ৰখা হ'ব। তাৰ পাছতেই এই কেউজনক হয়তো লৈ যোৱা হ'ব বাক্সালৈ, সেয়া এতিয়াও অস্পষ্ট। কিন্তু এই মুহূৰ্তত আমি আপোনালোকক জনাইছোঁ যে আদালতে 14 দিনৰ ন্যায়িক জিম্মা শেষ হোৱাৰ পিছত শ্যামকানু, সিদ্ধাৰ্থ শৰ্মাক কাৰাগাৰলৈ নিক্ষেপ কৰিলে আৰু পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰা সন্দীপন গাৰ্গ আৰু জুবিন গাৰ্গৰ 2 দেহৰক্ষী নন্দেশ্বৰ আৰু পৰেশকো এতিয়া ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে। আজি পুৱাৰে পৰা দেখা গৈছিল CID কাৰ্যালয়ৰ সন্মুখত আৰক্ষী আৰু CRPFৰ আবেষ্টনী, আৰু সেই আবেষ্টনীৰ মাজত যাতে কোনো ধৰণৰ কুটাঘাতৰ সৃষ্টি কৰিব নোৱাৰে অনুৰাগীয়ে, তাৰ বাবে যথেষ্ট চেষ্টা কৰোৱা হৈছিল। আৰু সেই আৰক্ষী আৰু CRPFৰ আবেষ্টনীৰ মাজেৰে অৱশেষত লৈ যোৱা হৈছিল আদালতলৈ। আদালতে 5গৰাকী অভিযুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত ঘোষণা কৰে। আৰু সম্প্ৰতি অনুৰাগীয়ে ভৰি পৰিছে পাণবজাৰ থানা, যিহেতু পাণবজাৰ থানাত এই মুহূৰ্তত ৰখা হৈছে 5গৰাকী অভিযুক্তক। কিন্তু সেই পাণবজাৰ থানাৰ চৌহদত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে জুবিন অনুৰাগীয়ে, তাৰ বাবেও বিশেষ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে, কটকটীয়া নিৰাপত্তা গঢ়ি তোলা হৈছে সেই সমগ্ৰ এলেকাটো। আৰু ইয়াৰ পাছতেই কোনখন কাৰাগাৰত ৰখা হ'ব, এই 5 অভিযুক্তক একেলগে ৰখা হ'ব নে পৃথকে পৃথকে ৰখা হ'ব সেয়াও স্পষ্ট হোৱা নাই। গতিকে এই সকলোবোৰ ধূসৰ প্ৰতিচ্ছবিৰ মাজত এতিয়া অনুৰাগীসকলো ব্যস্ত হৈ পৰিছে এই অনুসন্ধানত, আৰু অনুৰাগীসকলে এতিয়া বিভিন্ন স্থানত গোট খাইছে, সেই কথাও ইতিমধ্যে আমাৰ সাংবাদিকে জানিবলৈ দিছে। কিন্তু কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হোৱা নাই। সকলোৱে সুস্থ পৰিৱেশৰ মাজেৰে নিজৰ প্ৰাণৰ শিল্পীগৰাকীক হত্যাৰ যি অভিযুক্ত, সেই অভিযুক্তৰ যাতে সাৰি যাব নোৱাৰে তাৰ বাবে কিন্তু দাবী জনাই আছে। আৰু এতিয়া দেখা গৈছে ছ'চিয়েল মিডিয়াত #জাষ্টিছ ফৰ
জুবিন গাৰ্গ বুলি যি ধৰণৰ এটা আন্দোলন গঢ়ি তোলা হৈছে সেই আন্দোলনত ব্যস্ত হৈ পৰিছে জুবিন অনুৰাগী। এতিয়া বিশ্বব্যাপী আচলতে এই আন্দোলন সম্প্ৰসাৰিত হৈছে আৰু তাৰ ফলত কিন্তু এটা কথা স্পষ্ট হৈ পৰিছে যে জুবিন গাৰ্গে ন্যায় পোৱাৰ যিটো আন্দোলন সেই আন্দোলন কেৱল অসম ভাৰতবৰ্ষত সীমাবদ্ধ নাই, এতিয়া ৰাজ্যৰ সীমনা চেৰাই দেশৰ সীমনা ভেদি এতিয়া বিশ্বব্যাপী এই আন্দোলন ক্ৰমাৎ অধিকৰ পৰা অধিক জংগী হৈ পৰিছে। আৰু ইয়াৰ পাছত প্ৰকৃততে জুবিন গাৰ্গে ন্যায় পায় নে নাপায় সেয়া হয়তো সময়ে ক'ব, কিন্তু জুবিন অনুৰাগীসকল যে জুবিন গাৰ্গৰ মৃত্যু সহজভাৱে নলয় সেই কথা কিন্তু ভালদৰেই বুজাই দিছে।